নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ এখন মডেল পেপাৰ লৈ আহিছোঁ। এই মডেল পেপাৰখনৰ পৰা আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰ কৰিব পাৰিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন? কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নৰনাৰায়ণ। মনত ৰাখিব, কোচ বংশৰ শ্ৰেষ্ঠ ৰজা হৈছে নৰনাৰায়ণ। আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, কোচ বংশৰ প্ৰতিষ্ঠাপক হৈছে বিশ্বসিংহ। নেক্সট কুৱেশ্যনটিত আছে, টুংখুনীয়া বুৰঞ্জী কোনে লিখিছিল? টুংখুনীয়া বুৰঞ্জী কোনে লিখিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শ্ৰীনাথ দুৱাৰ বৰবৰুৱা। মনত ৰাখিব, টুংখুনীয়া বুৰঞ্জী শ্ৰীনাথ দুৱাৰ বৰবৰুৱাই লিখিছিল। নেক্সট কুৱেশ্যনটিত আছে, অসমত সূতা কটা কল ক'ত আছে? অসমত সূতা কটা কল ক'ত আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি জাগিৰোডত। মনত ৰাখিব, অসমত সূতা কটা কল জাগিৰোডত অৱস্থিত বা জাগিৰোডত আছে। নেক্সট কুৱেশ্যনটিত আছে, কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ গ 1945 চনৰ 24 অক্টোবৰ। মনত ৰাখিব, 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, তেতিয়াৰ পৰাই 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে, অসমৰ কোনখন ঠাইক পূবৰ আমাজন বুলি কোৱা হয়? অসমৰ কোনখন ঠাইক পূবৰ আমাজন বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ খ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে, হিন্দু উপত্যকা সভ্যতাৰ সমাজে কাৰ লগত বাণিজ্য কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মেচ'পটামিয়া। মনত ৰাখিব, হিন্দু উপত্যকাৰ সভ্যতাৰ হ'ব দে। নেক্সট কুৱেশ্যনটিত আছে, থৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ খ ৰাজস্থান। মনত ৰাখিব, থৰ মৰুভূমি ৰাজস্থানত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতবৰ্ষ কোন মহাদেশৰ অন্তৰ্গত? ভাৰতবৰ্ষ কোন মহাদেশৰ অন্তৰ্গত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ এছিয়া। মনত ৰাখিব, ভাৰতবৰ্ষ এছিয়া মহাদেশৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটিত আছে, তলৰ কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গোদাবৰীক। মনত ৰাখিব, গোদাবৰী নৈখনক বৃদ্ধ গংগা বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে, তলৰ কোনখন নদী গংগাৰ উপনৈ নহয়? তলৰ কোনখন নদী গংগা নদীৰ উপনৈ নহয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ইন্দ্ৰাৱতী। মনত ৰাখিব, ইন্দ্ৰাৱতী উপনৈখন গংগা নদীৰ উপনৈ নহয়। নেক্সট কুৱেশ্যনটিত আছে, যমুনা আৰু সোণ নদী কোনখন নৈৰ উপনৈ? যমুনা আৰু সোণ নদী কোনখন নৈৰ উপনৈ? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গংগা। মনত ৰাখিব, যমুনা আৰু সোণ নদী গংগা নদীখনৰ উপনৈ। আছে, চিপকো আন্দোলনৰ ধাৰণাটো মূলতঃ ক'ৰ পৰা আহিছিল? চিপকো আন্দোলনৰ ধাৰণাটো মূলতঃ ক'ৰ পৰা আহিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰাজস্থান। মনত ৰাখিব, চিপকো আন্দোলনৰ ধাৰণাটো মূলতঃ ৰাজস্থানৰ পৰা আহিছিল। নেক্সট কুৱেশ্যনটিত আছে, তলৰ কোনটো পূৰ্ব উপকূলৰ অংশ? তলৰ কোনটো পূৰ্ব উপকূলৰ অংশ?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কৰমণ্ডল উপকূল মনত ৰাখিব কৰমণ্ডল উপকূল হৈছে পূৰ্বৰ উপকূলৰ এটা অংশ নেক্সট কোৱেশ্চনটিত আছে কোনখন ৰাজ্যত সৰ্বাধিক মেংগ্ৰোভ বনাঞ্চল আছে কোনখন ৰাজ্যত সৰ্বাধিক মেংগ্ৰোভ বনাঞ্চল আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পশ্চিম বংগত মনত ৰাখিব পশ্চিম বংগত সৰ্বাধিক মেংগ্ৰোভ বনাঞ্চল আছে নেক্সট কোৱেশ্চনটিত আছে বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1980 চনত মনত ৰাখিব 1980 চনত বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল কোৱেশ্চনটিত আছে তলৰ কোনটো আভ্যন্তৰীণ নদীৰ বন্দৰ তলৰ কোনটো আভ্যন্তৰীণ নদীৰ বন্দৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কলকাতা নেক্সট কোৱেশ্চনটিত আছে লি য়িপিয়াও কাৰ শাসনকালত কামৰূপ ভ্ৰমণ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ভাস্কৰ বৰ্মনৰ মনত ৰাখিব ভাস্কৰ বৰ্মনৰ শাসনকালত লিপি পিয়াও কামৰূপ ভ্ৰমণ কৰিবলৈ আহিছিল কোৱেশ্চনটিত আছে ডক্ট্ৰিন অফ লেপছন নীতিৰ বাবে কোনজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল পৰিচিত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লৰ্ড ডেলহাউচি মনত ৰাখিব ডক্ট্ৰিন অন লেপছৰ নীতিৰ বাবে লৰ্ড ডেলহাউচি জেনেৰেল পৰিচিত নেক্সট কোৱেশ্চনটিত আছে 2023 চনৰ মাৰ্চ মাহত কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিক ৰেল লাভ কৰিছে 2023 চনৰ মাৰ্চ মাহত কোনখন ৰাজ্যৰ প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিক ৰেল লাভ কৰিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মেঘালয় মনত ৰাখিব 2023 চনৰ মাৰ্চ মাহত মেঘালয়ে ইলেক্ট্ৰিক ৰেল লাভ কৰিছে নেক্সট কোৱেশ্চনটিত আছে কোনটো সংগঠনৰ দ্বাৰা প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোজন কৰা হ'ল কোনটো সংগঠনৰ দ্বাৰা প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোজন কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 42 এমেণ্ডমেণ্ট মনত ৰাখিব 42 নং সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোজন কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে 1905 চনৰ বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লৰ্ড কাৰ্জন মনত ৰাখিব 1905 চনৰ বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন নেক্সট কোৱেশ্চনটিত আছে চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি উৰিষ্যাত মনত ৰাখিব চিল্কা হ্ৰদ উৰিষ্যাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন উত্তৰ ভাৰতৰ নদী অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গংগা মনত ৰাখিব গংগা নদীখন উত্তৰ ভাৰতৰ নদী নেক্সট কোৱেশ্চনটিত আছে আয়তনৰ দিশত ভাৰতৰ স্থান কিমান অৰ্থাৎ আয়তনৰ ফালৰ পৰা ভাৰতৰ স্থান কিমান অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি সপ্তম মনত ৰাখিব আয়তনৰ ফালৰ পৰা ভাৰতৰ স্থান 7 নম্বৰত নেক্সট কোৱেশ্চনটিত আছে পুৱতি তৰা বা সাজ ফটা তৰা বুলি কোনটো গ্ৰহক কোৱা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ শুক্ৰ গ্ৰহক মনত ৰাখিব পুৱতি তৰা বা সাজ ফটা তৰা বুলি শুক্ৰ গ্ৰহক কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দুলিয়াজান মনত ৰাখিব অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় দুলিয়াজানত অৱস্থিত
নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী গ্ৰামীণ আৱাস ন্যায় যোজনা আঁচনি আৰম্ভ কৰিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ছত্তীশগড় নেক্সট কুৱেশ্যনটিত আছে ভাৰতে এছিয়া কাপৰ খিতাপ কিমানবাৰ দখল কৰিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 8 বাৰ মনত ৰাখিব ভাৰতে এছিয়া কাপৰ খিতাপ বৰ্তমানলৈকে 8 বাৰ দখল কৰিছে নেক্সট কুৱেশ্যনটিত আছে বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 22 ছেপ্টেম্বৰ মনত ৰাখিব বিশ্ব গড় দিৱস 22 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যনটিত আছে কৰম উৎসৱ কোনসকল লোকে পালন কৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চাহ জনজাতিসকলে মনত ৰাখিব কৰম উৎসৱ চাহ জনজাতিসকলে পালন কৰে নেক্সট কুৱেশ্যনটিত আছে কোন ঠাইত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং নতুনকৈ নিৰ্মাণ কৰা 500 মিটাৰ দৈৰ্ঘ্য নিচিপোজ সুৰংগ উদ্বোধন কৰিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশত নেক্সট কুৱেশ্যনটিত আছে আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস কোন তাৰিখে উদযাপন কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 15 ছেপ্টেম্বৰ মনত ৰাখিব আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস 15 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় কুৱেশ্যনটিত আছে G20 দীৰ্ঘ সন্মিলন 2023 কোন ঠাইত অনুষ্ঠিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি নতুন দিল্লীত মনত ৰাখিব 2023 চনৰ G20 নতুন দিল্লীত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে কোন চনত অসমক উত্তৰ পূব সীমান্ত ৰাজ্য হিচাপে বংগ প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিল কোন চনত অসমক উত্তৰ পূব সীমান্ত ৰাজ্য হিচাপে বংগ প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1874 চনত মনত ৰাখিব 1874 চনত অসমক উত্তৰ পূব সীমান্ত ৰাজ্য হিচাপে বংগ প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিল নেক্সট কুৱেশ্যন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে কাক পুনৰ নিযুক্তি দিয়া হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অমিত খাৰে মনত ৰাখিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে পুনৰ অমিত খাৰেক নিযুক্তি দিয়া হৈছে নেক্সট কুৱেশ্যনটিত আছে বেষ্ট ইণ্ডিজৰ লগতে আন কোনখন দেশে ICC পুৰুষ T20 বিশ্বকাপ 2024ত আয়োজন কৰিব অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ আমেৰিকাই নেক্সট কুৱেশ্যনটিত আছে বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস কেতিয়া উদযাপন কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 25 ছেপ্টেম্বৰ মনত ৰাখিব বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস 25 ছেপ্টেম্বৰ তাৰিখে উদযাপন কৰা হয় পৰিভ্ৰমী চৰাইৰ গণহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত পৰিভ্ৰমী চৰাইৰ গণহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ডিমা হাছাও মনত ৰাখিব জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী অৰুণাচলত কামেং নামেৰে জনাজাত তলৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি জীয়া ভৰালী মনত ৰাখিব জীয়া ভৰালী নদীখন
অৰুণাচলত কামেং নামেৰে জনাজাত। নেক্সট কুৱেশ্যনটিত আছে কোনটো অসমৰ সৰ্ববৃহৎ জলাশয়? অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি সোণবিল। মনত ৰাখিব অসমৰ সৰ্ববৃহৎ জলাশয়টো হৈছে সোণবিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন চহৰক অসমৰ বাণিজ্যিক কেন্দ্ৰ বুলি জনা যায়? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি তিনিচুকীয়াক। মনত ৰাখিব তিনিচুকীয়াক অসমৰ বাণিজ্যিক চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চুহুংমুং। মনত ৰাখিব স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমগৰাকী আহোম ৰজা হৈছে চুহুংমুং। নেক্সট কুৱেশ্যনটিত আছে আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? আলাবৈ ৰণ কিমান চনত সংঘটিত হৈছিল? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1669 চনত। মনত ৰাখিব আলাবৈ ৰণ 1669 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 28 ফেব্ৰুৱাৰীত। মনত ৰাখিব ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান অসমৰ মহকুমা কেইটা আছে? বৰ্তমান অসমত মহকুমা কেইটা আছে? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 78টা। মনত ৰাখিব বৰ্তমান অসমত 78টা মহকুমা আছে। নেক্সট কুৱেশ্যনটিত আছে অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1857 চনত। মনত ৰাখিব 1857 চনত অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোন বছৰত সংশোধন কৰা হৈছিল? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোন বছৰত সংশোধন কৰা হৈছিল? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1976 চনত। মনত ৰাখিব 1976 চনত সংবিধানৰ প্ৰস্তাৱনা প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত মণিপুৰক সুকীয়া ৰাজ্য হিচাপে সৃষ্টি কৰা হৈছিল অৰ্থাৎ বিবেচিত কৰিছিল? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1972 চনত। মনত ৰাখিব 1972 চনত মণিপুৰক সুকীয়া ৰাজ্য হিচাপে পৃথক কৰা হৈছিল বা সৃষ্টি কৰি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটিত আছে 2021 চনত কেইজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল? 2021 চনত কেইজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 5 জন। মনত ৰাখিব 2021 চনত 5 জন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে স্বৰাজ পাৰ্টি ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? স্বৰাজ পাৰ্টি ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি এলাহাবাদত। মনত ৰাখিব স্বৰাজ পাৰ্টি এলাহাবাদত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন? বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন? অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড। ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড। মনত ৰাখিব
বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকী হৈছে ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ওম বিৰলা। মনত ৰাখিব, বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ হৈছে ওম বিৰলা। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় বায়ুসেনাৰ কমাণ্ডো গোটটোৰ নাম কি? ভাৰতীয় বায়ুসেনাৰ কমাণ্ডো গোটটোৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, গাৰুড। নেক্সট কুৱেশ্যনটিত আছে হাজোৰ পুৱামক্কা কোনখন পাহাৰত অৱস্থিত? হাজোৰ পুৱামক্কা কোনখন পাহাৰত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, গৰুড়াচল পাহাৰত। মনত ৰাখিব, হাজোৰ পুৱামক্কা গৰুড়াচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে বিখ্যাত কোহিনুৰ হীৰাটো কৰ খনিৰ পৰা উৎপাদন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, গোলকোণ্ডা। মনত ৰাখিব, বিখ্যাত কোহিনুৰ হীৰাটো গোলকোণ্ডাৰ পৰা উৎপাদন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, গোৱালপাৰা। মনত ৰাখিব, গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত। কুৱেশ্যনটিত আছে অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য তলৰ কোনখন? অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য তলৰ কোনখন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, দিহিং পাটকাই ৰেইন ফৰেষ্ট। মনত ৰাখিব, দিহিং পাটকাই গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যখন হৈছে অসমৰ একমাত্ৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য। নেক্সট কুৱেশ্যনটিত আছে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 1988 চনত। মনত ৰাখিব, গুগল 1988 চনত আৱিষ্কাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, কামৰূপ মহানগৰ। মনত ৰাখিব, আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কামৰূপ মহানগৰত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে পানীপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? পানীপথৰ প্ৰথমখন যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, বাবৰ আৰু ইব্ৰাহিম লোডি। মনত ৰাখিব, পানীপথৰ প্ৰথমখন যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় ফেন্সাৰ হ'ল? অৰ্থাৎ টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় ফেন্সাৰ কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ভৱানী দেৱী। মনত ৰাখিব, টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় ফেন্সাৰ হ'ল ভৱানী দেৱী। নেক্সট কুৱেশ্যনটিত আছে খ' এটা দলত খেলুৱৈৰ সংখ্যা হৈছে? অৰ্থাৎ খ' খেলৰ এটা দলত খেলুৱৈ কিমানজন থাকে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 9জন। মনত ৰাখিব, খ' খেলৰ এটা দলত 9জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যনটিত আছে সুন্দৰবন ভাৰতৰ কোনখন চুবুৰীয়া দেশলৈ বিস্তৃত? সুন্দৰবন ভাৰতৰ কোনখন চুবুৰীয়া দেশলৈ বিস্তৃত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, বাংলাদেশ। মনত ৰাখিব, সুন্দৰবন বাংলাদেশলৈকে বিস্তৃত। নেক্সট কুৱেশ্যনটিত আছে
ভাৰতৰ সৈতে দীৰ্ঘতম সীমা ভাগ কৰা দেশ কোনখন? ভাৰতৰ সৈতে দীৰ্ঘতম সীমা ভাগ কৰা দেশ কোনখন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, বাংলাদেশ। মনত ৰাখিব, ভাৰতৰ সৈতে দীৰ্ঘতম সীমা ভাগ কৰা দেশখন হৈছে বাংলাদেশ। নেক্সট কুৱেশ্যনটিত আছে, তলৰ কোনখন দেশ ভূমি আবদ্ধ দেশ নহয়? তলৰ কোনখন দেশ ভূমি আবদ্ধ দেশ নহয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, কম্বোডিয়া। মনত ৰাখিব, কম্বোডিয়া দেশখন চাৰিওফালৰ পৰা ভূমিৰে আবদ্ধ নহয়। নেক্সট কুৱেশ্যনটিত আছে, তলৰ কোনখন দেশে ভাৰতৰ সীমা স্পৰ্শ নকৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, মংগোলিয়া। মনত ৰাখিব, মংগোলিয়া দেশখনে ভাৰতৰ সীমা স্পৰ্শ নকৰে। নেক্সট কুৱেশ্যনটিত আছে, পাক প্ৰণালী কাৰ কাৰ মাজত অৱস্থিত? পাক প্ৰণালী কাৰ কাৰ মাজত অৱস্থিত? অৰ্থাৎ পাক প্ৰণালীয়ে কোন দুখন দেশক সংযোগ কৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, ভাৰত আৰু শ্ৰীলংকা। মনত ৰাখিব, পাক প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক সংযোগ কৰে। নেক্সট কুৱেশ্যনটিত আছে, কৰ্কট ক্ৰান্তীয় ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? কৰ্কট ক্ৰান্তিৰ ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, 8খন। মনত ৰাখিব, কৰ্কট ক্ৰান্তিৰ ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যনটিত আছে, তলৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে স্থলসীমা ভাগ নকৰে? তলৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে স্থলসীমা ভাগ নকৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ত্ৰিপুৰাই। মনত ৰাখিব, ত্ৰিপুৰা ৰাজ্যখনে ম্যানমাৰৰ সৈতে স্থলসীমা ভাগ নকৰে। বাকী আন যি তিনিখন আছে, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, এই তিনিওখনে ম্যানমাৰৰ সৈতে নিজৰ সীমা ভাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, ছিকিম ৰাজ্যই উমৈহতীয়াভাৱে তলৰ কোনখন দেশৰ সীমা স্পৰ্শ কৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, নেপাল। মনত ৰাখিব, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু ছিকিম ৰাজ্যখনে উমৈহতীয়াভাৱে নেপালৰ সীমা স্পৰ্শ কৰে।